নমস্কাৰ মই মজিত ৰাও আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে অৱশেষত বিজেপিত যোগদান কৰিলে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পিন্ধিলে গেৰুৱা বখন। বিজেপিত যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। আজি ধেমাজিৰ NSPC প্ৰেক্ষাগৃহত বিজেপি দলত যোগদান কৰে ৰূপজ্যোতি কুৰ্মীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি দলত যোগদান কৰে। বিজেপিত যোগদান কৰিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে সৰব হৈ পৰা ৰূপজ্যোতি কুৰ্মীয়ে কয় যে কংগ্ৰেছ দল এতিয়া ভিজনহীন, দলে মূল কৰ্মীক গুৰুত্ব প্ৰদান নকৰে। উল্লেখযোগ্য যে দলীয় নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈ কংগ্ৰেছ দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কংগ্ৰেছৰ 4বাৰৰ বিধায়কগৰাকীয়ে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল যে ডেকা চামক আগুৱাই নিয়াৰ কোনো মানসিকতা নাই কংগ্ৰেছৰ। একাংশ নেতাকে ডাঙৰ ডাঙৰ পদবীবোৰ লাগে, ডেকা চামক যেতিয়া সুযোগ দিব লাগে সেইটো কংগ্ৰেছ দলে বুজিবলৈ চেষ্টা নকৰিলে। কংগ্ৰেছ দলটোৱে ডেকা চামক নিবিচাৰে, যাৰ বাবে মই এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। বন্ধুসকল তাৰপিছত 2 নম্বৰ খবৰটো জনাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল তাৰপিছত খবৰটি হৈছে জম্মু কাশ্মীৰৰ চপৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত লস্কৰ কামাণ্ডাৰসহ 3গৰাকী সন্ত্ৰাসবাদী নিহত হৈছে। জম্মু কাশ্মীৰৰ চপৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ সংঘৰ্ষ। এই এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীয়ে লাভ কৰে বৃহৎ সফলতা। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ কামাণ্ডাৰসহ 3গৰাকী সন্ত্ৰাসবাদী। সেনা CRPF আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে চলাইছিল দ্বিতীয় অভিযান। জম্মু কাশ্মীৰ আৰক্ষীৰ IG বিজয় কুমাৰে এই তথ্য সদৰি কৰিছে। তেওঁ কয় যে চপৰত হোৱা এনকাউণ্টাৰত নিহত লস্কৰৰ সন্ত্ৰাসবাদী মুছিৰ পণ্ডিত 3 আৰক্ষী, 2জন নেতা আৰু 2জন নাগৰিকৰ হত্যাত জড়িত আছিল। লস্কৰৰ মুঠ 3গৰাকী সন্ত্ৰাসবাদী সংঘৰ্ষত নিহত হয়। তেওঁ কয় যে 12 জুনত উত্তৰ কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তাৰক্ষী আৰম্ভ কৰিছিল কেইবাটাও অভিযান। আৰক্ষীৰ মতে অঞ্চলটোত এতিয়াও সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত আছে। IG বিজয় কুমাৰৰ মতে এনকাউণ্টাৰত পাকিস্তানৰ সন্ত্ৰাসবাদীও নিহত হৈছে। এই সন্ত্ৰাসবাদীটো আছৰাৰ ওৰফে আব্দুল্লাহ বুলি চিনাক্ত কৰা হৈছে। 2018 চনৰ পৰা কাশ্মীৰত সক্ৰিয় হৈ আছিল সন্ত্ৰাসবাদীটো। বন্ধুসকল তাৰপিছত খবৰটি হৈছে ভাৰতত ক্ৰমান্বয়ে কমি আহিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 53,256 জন লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19ত। দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে কমি আহিছে। দেওবাৰে দেশত বিগত 88 দিনৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত হৈছে আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা তথ্য অনুসৰি দেশত বিগত 24 ঘণ্টাত 53,256 জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে আৰু 1,422 জন লোকৰ মৃত্যু হৈছে। আনহাতে 78,190 জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান 7,02,887 জন লোক কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে 2,88,44,199 জন লোক সুস্থ হৈ উঠিছে। লগতে মৃত্যু হৈছে 3,88,135 জন। দেশত এতিয়ালৈকে কৰোনাত আক্ৰান্তৰ মুঠ সংখ্যা হ'ল 2,99,35,221 জন। বন্ধুসকল তাৰপিছত খবৰটি হৈছে ৰাজ্যবাসীৰ বাবে দুখবৰ। ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কোভিড মহামাৰীৰ মাজতে ৰাজ্যবাসীৰ বাবে দুখবৰ। ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনাই দেখা দিছে ৰাজ্যত। অহা 23 জুনৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব উত্তৰ পূবৰ 8টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা। কিয়নো নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে কেইবাদফীয়া দাবীত ৰূপায়ণ কৰিছে ধৰ্মঘট। থলুৱাক বঞ্চিত কৰি বহিৰাগত কামৰ নিবিদা দিয়াৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত এই ধৰ্মঘট। 23 জুনৰ পৰা বন্ধ থাকিব উত্তৰ পূবৰ ক্ৰমে উত্তৰ গুৱাহাটী, মিৰ্জা, সৰপাৰা, দুলিয়াজান, শিলচৰ, গোপানাৰী, ডিমাপুৰ, বঙাইগাঁও আৰু চেকমাৰ বটলিং প্লাণ্ট। বন্ধুসকল তাৰপিছত খবৰটি হৈছে আজি আন্তৰ্জাতিক যোগ দিৱস। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতে পালন কৰা হ'ল যোগ দিৱস। আজি আন্তৰ্জাতিক যোগ দিৱস। শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়াৰে যোগ সাধন হৈছে মানৱ শৰীৰৰ বাবে অতিকে প্ৰয়োজনীয় শৰীৰ সঞ্চালন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত ৰাষ্ট্ৰসংঘত 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল।
সেই প্ৰস্তাৱ 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক 78 দিন পিছত অৰ্থাৎ 11 ডিচেম্বৰত 193খন ৰাষ্ট্ৰৰ ভিতৰত 175খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয়। প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত 2015 চনৰ পৰা সমগ্ৰ বিশ্বতে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। ভাৰতবৰ্ষতো এই যোগ দিৱস সকলোৱে পালন কৰে। বন্ধুসকল, তাৰপিছৰ খবৰটিও হৈছে আজিৰ পৰা সলনি হৈছে টীকাকৰণ পলিচি। চিধাই ভেকচিন চেণ্টাৰলৈ গৈ ল'ব পাৰিব কোভিড ভেকচিন। দেশজুৰি সোমবাৰৰ পৰা নতুন ভেকচিনেশ্যন পলিচি কাৰ্যকৰী কৰা হৈছে। নতুন নীতিত 18 পৰা 44 বছৰ বয়সৰ লোকসকলে পোনে পোনে ভেকচিন চেণ্টাৰলৈ গৈ ভেকচিন ল'ব পাৰিব। পূৰ্বে 18 পৰা 44 বছৰ বয়সৰ লোকে ভেকচিন ল'বৰ বাবে কোৱিন এপত এপইণ্টমেণ্ট ল'বলগীয়া হৈছিল। নতুন পলিচি অনুসৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে 18 পৰা 45 বছৰৰ ভিতৰৰ লোকে বিনামূলীয়া ভেকচিন লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে 45 বছৰৰ তলৰ লোকসকলক ভেকচিন দিয়া নাছিল। ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয় দিছিল। নতুন পলিচিত স্পষ্টকৈ কোৱা হৈছে যে কৰোনা ভেকচিনেশ্যনৰ বাবে ব্যক্তিগত হাস্পতাল এতিয়া ইচ্ছামতে দাম ল'ব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত হাস্পতালত ভেকচিনৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰি দিছে। 780 টকা কোভিচিল্ডৰ এটা ড'জৰ বাবে দিব লাগিব। স্পুটনিকৰ বাবে 1145 টকা আৰু কোভাক্সিনৰ বাবে 1410 টকা ব্যক্তিগত হাস্পতালত ল'ব পাৰিব। নতুন পলিচি অনুসৰি কোৱিন এপত ৰেজিষ্ট্ৰেশ্যন নকৰা লোকে চৰকাৰী বা প্ৰাইভেট হাস্পতালৰ ভেকচিনেশ্যন চেণ্টাৰলৈ গৈ ৰেজিষ্ট্ৰেশ্যন কৰাব পাৰিব। বন্ধুসকল, তাৰপিছৰ খবৰটিও হৈছে অসমত পুনৰ লকডাউন দিয়াক লৈ গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। অসমৰ কেইবাখনো জিলাত হ্ৰাস পোৱা নাই কোভিডৰ সংক্ৰমণ। আনলক লকডাউন সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য। লকডাউন দিয়া হ'ব নে আনলক দিয়া হ'ব, সেই সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীয়ে। মহানগৰীৰ বন্দা আঞ্চলিক উচ্চ বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অৱশ্যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমৰ কেইবাখনো জিলাত বৃদ্ধি পাই আছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। সেয়েহে যিসমূহ জিলাত কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে সেই জিলাসমূহত পুনৰবাৰ 10 দিনৰ বাবে সম্পূৰ্ণ লকডাউন দিয়া হ'ব পাৰে। বন্ধুসকল, তাৰপিছৰ খবৰটিও হৈছে ৰাজ্য চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশ। চিকিৎসক আক্ৰমণকাৰীৰ বিৰুদ্ধে ৰুজু কৰক গোচৰ। কোভিড-19 মহামাৰীৰ সময়ত কৰ্তব্যত নিয়োজিত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলক শাৰীৰিকভাৱে অপদস্থ কৰিলে অভিযুক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। অকল সেয়াই নহয়, চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলক প্ৰহাৰ কৰা দুৰ্বৃত্তসকলৰ বিৰুদ্ধে মহামাৰী ৰোগ সংশোধিত আইন 2020ৰ অধীনত কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে ৰাজ্যসমূহক। কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই এখন পত্ৰযোগে ৰাজ্যসমূহক জনাইছে যে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল এনে আতিথ্যৰ সন্মুখীন হ'লে স্বাস্থ্য সেৱা ব্যৱস্থাটোৰ ওপৰত ভয়াৱহ প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্যকৰ্মীসকলৰ ওপৰত এনে আক্ৰমণ অনৈতিক বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ গত্যন্তৰ নাই বুলি ঘোষণা কৰিছে।